Hello viewers, welcome to Exia Ice Academy. আমি আজি কি কৰিছো আজি আমাৰ আপকামিং যেটো APSC প্ৰিলিমছ এক্সামিনেশ্যন আহিছে এই প্ৰিলিমছ এক্সামিনেশ্যনৰ কাৰণে কিছুমান প্ৰবেবল MCQ লৈ আহিছো আৰু ইয়াত মই আহোম হিষ্ট্ৰী যিখিনি আমাৰ টপিক আছে তাৰে কিছুমান মই প্ৰবেবল MCQ লৈ পেলাই আনিছো আৰু নেক্সট পাৰ্টত মই বাকিখিনি MCQ লৈ পেলাই আনিম ওকে তো এই যেটো আহোম হিষ্ট্ৰীৰ ওপৰত যেটো মই MCQ ভিডিও বনাইছো ইয়াত দুটা ভিডিও থাকিব তাৰে আজি ফাৰ্স্ট ভিডিও ঠিক আছে তো তোমালোকে চোৱা এতিয়া ফাৰ্স্ট কোৱেশ্চনটো কি হয় ইয়াত কোৱা হৈছে ইয়াত কোৱেশ্চনটো আছে ৰিগাৰ্ডিং দ্য অৰিজিন অফ আহোমছ ওকে তো ফাৰ্স্ট স্টেটমেন্টটো আছে দ্য আহোমছ বিলং টু দ্য সান ব্ৰাঞ্চ অফ দ্য টাই ফেমিলি ওকে তো এই যেটো স্টেটমেন্ট হয় এই স্টেটমেন্টটো কি হয় শুদ্ধ স্টেটমেন্ট হয় নেক্সট দেয়াৰ অৰিজিনেল হোমলেণ্ড ৱাজ মাউলেং ইন আপাৰ বাৰ্মা মানে ম্যানমাৰ তো এইটো স্টেটমেন্টটো কি হয় শুদ্ধ হয় নেক্সট কোৱা হৈছে থাৰ্ড স্টেটমেন্টটো আছে দ্য আহোমছ এন্টাৰ্ড আসাম ইন দ্য 5th century ইয়াত 5th century বুলি কোৱা হৈছে বাট আমি গম পাওঁ যে আহোমসকলে অসমলৈ 5th century নহয় আহোমসকলে অসমলৈ কিমান কেতিয়া আহিছিলে 13th century আহোমসকলে অসমলৈ আহিছিলে ওকে তো সেই গতিকে কি হ'ব এতিয়া আমাৰ স্টেটমেন্ট নাম্বাৰ 3 টো ভুল হ'ব আৰু আমাক সুধিছে which of the above statement is or are correct ওকে ইয়াত তোমালোকে মন কৰিবা বহুত ষ্টুডেণ্টৰ ভুল ক'ত হৈ যায় বহুতে ষ্টেটমেণ্ট কিটা গম পায় ষ্টেটমেণ্ট কিটা ভালদৰে পঢ়ে বাট এইটো পঢ়ি নাচায় যে কাৰেক্ট আমাক উলিয়াবলৈ কৈছে নে ইনকাৰেক্ট উলিয়াবলৈ কৈছে যদি আমাক কাৰেক্ট উলিয়াবলৈ কয় তেতিয়াহ'লে আমাৰ কি হ'ব 1 and 2 অনলি শুদ্ধ হ'ব বাট যদি আমাক ইনকাৰেক্ট উলিয়াবলৈ কয় তেতিয়াহ'লে আমাৰ শুদ্ধ কি হ'ব 3 অনলি শুদ্ধ হ'ব বাট যেহেতু ইয়াতে আমাক কাৰেক্ট উলিয়াবলৈ কৈছে আৰু আমি দেখা পাইছো 1 and 2 শুদ্ধ হয় তো সেইকাৰণে আমাৰ অপশ্যন কি হ'ব 1 and 2 অনলি বস্তুটো বুজি পাইছা তোমালোকে তো সেইটো কাৰণে বহুত ধ্যান দি ৰাখিবা তোমালোকে যাতে তোমালোকৰ সেই ভুলটো হৈ পেলাই নাযায় ওকে তো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ এতিয়া ওকে এইটো শুদ্ধ এনসাৰ হৈছে 1 and 2 অনলি এতিয়া চোৱা তোমালোকে যেতিয়া এই বস্তুবিলাক পঢ়িবা নহয় তোমালোকে কি কৰিবা যেতিয়া মই ষ্টেটমেণ্টটো কৈ আছো নহয় তোমালোকে ডাইৰেক্টলি অকল এনসাৰটো কৈ নাচাবা বুজি পাইছা তোমালোকে কোৱেশ্চনটো চাবা লাগিলে ভিডিওটো পজ কৰি পেলাই লোৱা তোমালোকে পজ কৰি পেলাই নিজে কৰিবলৈ চেষ্টা কৰা যে কোনটো শুদ্ধ এনসাৰ হ'ব ওকে তাৰপিছত তোমালোকে চেক কৰিবা যে তোমালোকৰ এনসাৰটো আচলতে শুদ্ধ হৈছে নে নাইকিয়া তেতিয়াহ'লেহে তোমালোকৰ ৰিভিজন হ'ব ঠিক আছে তো নেক্সট কোৱেশ্চনটো তোমালোকে চোৱা with reference to Sukafa consider the following statement okay এক ছেকেণ্ড ৰ'বা ওকে ইয়াত কৈছে Sukafa founded the Ahom dynasty in Assam তো এইটো কি হয় শুদ্ধ এনসাৰ হয় he left Maulung after a quarrel with his brother okay তো আমি এই বস্তুটো গম পাওঁ যে Sukafaৰ নিজৰ ব্ৰাদাৰৰ লগত কিবা এটা অলপমান কাজিয়া লাগিছিলে তো সেইটো কাৰণে তেখেতে কি কৰিলে সেই ম্যানমাৰ বা আপাৰ বাৰ্মা এৰিয়াটো এৰি পেলাই কি হ'ল অসমলৈ তেখেত আহিছিলে মানে তেখেতৰ নিজৰ জেগাৰ পৰা ইষ্টৰ ফালে তেখেতে মুভমেণ্ট কৰিছিলে ওকে তো এইটো ষ্টেটমেণ্টটো কি হয় শুদ্ধ এনসাৰ হয় নেক্সট হয় এটা বস্তু কৈছে যে বৰগোহাঁই এণ্ড বুঢ়াগোহাঁই একম্পেনিড হিম ডিউৰিং হিজ মাইগ্ৰেশ্যন তো আমি এই বস্তুটো পঢ়িছিলোঁ যে আগতে কি হয় যে যেতিয়া চুকাফা অসমলৈ আহিছিলে চুকাফাৰ লগতে বিভিন্ন মানুহ আহিছিলে আৰু দুজন তেখেতৰ এডভাইজাৰ আহিছিলে ওকে সেই এডভাইজাৰ এজন হৈছে বুঢ়াগোহাঁই এজন হৈছে তোমাৰ বৰগোহাঁই ওকে তো এইটো ষ্টেটমেণ্টটো আল্টিমেটলি কি হ'ব শুদ্ধ হ'ব তো সেইটো কাৰণে যিহেতু আমাক কাৰেক্ট উলিয়াবলৈ কৈছে তো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এতিয়া 1 2 and 3 অনলি ওকে 1 2 and 3 আমাৰ কি হ'ব এতিয়া শুদ্ধ এনসাৰ হ'ব ঠিক আছে 1 2 and 3 শুদ্ধ হ'ব তো নেক্সট প্ৰশ্নটো আমি চাওঁ ইয়াত চোৱা ইয়াত কৈছে which of the following rulers clearly define the সাতঘৰীয়া আহোম ওকে সাতঘৰীয়া আহোম তো এতিয়া চোৱা তোমালোকে সেই সাতঘৰীয়া আহোম কি হয় তো প্ৰথম কথা আহি গ'ল প্ৰথম কথা সুধিছে যে কোনজন ৰুলাৰে ক্লিয়াৰলি ডিফাইন কৰিছিলে সাতঘৰীয়া আহোম তো তোমালোকে গম পোৱা নে সাতঘৰীয়া আহোম কি হয় ওকে যদি ইয়াত শুদ্ধ উত্তৰ চাবলৈ যাওঁ শুদ্ধ উত্তৰটো কি হ'ব আল্টিমেটলি সুবিনফা হ'ব এই সুবিনফাই ক্লিয়াৰলি ডিফাইন কৰিছিলে সাতঘৰীয়া আহোম ওকে তো এই সাতঘৰীয়া আহোম মানে ক'ব গ'লে কি হয় আহোমসকলৰ সাতটা ৰয়েল হাউচেছ তেখেতে কি কৰিছিলে ডিফাইন কৰিছিলে ভালদৰে তো আমি এই সাতটা নাম আমি গম পাব লাগে তো প্ৰথমটো কি আছিলে চাওফা ওকে সেকেন্ডটো কি হয় বুঢ়াগোহাঁই থাৰ্ডটো কি হয়
বৰগোহাঁই ওকে তো তোমালোকে এই নামকেইটা মনত ৰাখিবা ওকে নেক্সট কি আছিলে দেওধাই ওকে নেক্সট কি আছিলে মহান নেক্সট কি আছিলে বাইলুং ওকে আৰু 7 নম্বৰটো কি আছিলে চিৰিং ওকে মানে ক'ব গ'লে গগৈ ঠিক আছে তো তোমালোকে যদি গম নোপোৱা এই সাতঘৰীয়া আহোম কি হয় তো তোমালোকে এইখিনি বস্তু মনত ৰাখি ল'বা ঠিক আছে তো এই সাতটা আহোমসকলৰ ৰয়েল ফেমিলিজ আৰু এই সাতটা ৰয়েল ফেমিলিক কোনে ভালদৰে ক্লিয়াৰলি ডিফাইন কৰিছিলে সুবিনফাৰ তেখেতে এইটো ক্লিয়াৰলি ডিফাইন কৰিছিলে ঠিক আছে তো নেক্সট আমি প্ৰশ্নটো চাওঁ ওকে ইয়াত শুদ্ধ উত্তৰ সুবিনফা হয় নেক্সট প্ৰশ্নটো তোমালোকে চোৱা ইয়াত সুধিছে ৰিগাৰ্ডিং চুকাংফা ওকে চুকাংফাৰ ওপৰত আমাৰ প্ৰশ্নটো সুধিছে তো কৈছে হি ফট এগেইনষ্ট দ্য ৰুলাৰ অফ কমতা কিংডম তো আমি এই বস্তুটো পঢ়িছিলোঁ যে যেতিয়া চুকাংফাৰ ৰজা আছিলে কি হৈছিলে কমতা ৰজা প্ৰতাপধ্বজৰ লগত তেখেতৰ কি হৈছিলে এখন যুদ্ধ হৈছিলে আৰু সেই যুদ্ধখনত কি হৈ গ'ল প্ৰতাপধ্বজে নিজৰ জীয়ৰী ৰজনীক কি কৰিছিলে চুকাংফাৰ লগত আল্টিমেটলি বিয়া দিছিলে ওকে আৰু সেই ৰজনী আৰু চুকাংফাৰে পুতেক আছিলে কোন চাওপুলাই ঠিক আছে এইখিনি বস্তু আমি গম পাওঁ তো ফাৰ্ষ্ট ষ্টেটমেণ্টটো সেইটো কাৰণে শুদ্ধ হ'ব থাৰ্ড ষ্টেটমেণ্টটো কি হয় দ্য কমতা ৰুলাৰ অফাৰ্ড প্ৰিন্সেছ ৰজনী এজ এ পাৰ্ট অফ পিচ ছেটেলমেণ্ট তো সেইটোও শুদ্ধ হ'ব নেক্সট থাৰ্ড ষ্টেটমেণ্টটো কি হয় ৰজনী ৱাজ দ্য মাদাৰ অফ চাওপুলাই তো এইটো আল্টিমেটলি কি হ'ব এই তিনিটা ষ্টেটমেণ্টে আল্টিমেটলি কি হ'ব শুদ্ধ উত্তৰ হ'ব ঠিক আছে তো যিহেতু আমাক কাৰেক্ট কি হয় উলিয়াবলৈ কৈছে সেইটো কাৰণে কি হ'ব আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এতিয়া 1 2 and 3 অনলি ঠিক আছে তো নেক্সট আমি প্ৰশ্নটো চাওঁ নেক্সট প্ৰশ্নটো আছিলে ৰিগাৰ্ডিং সুপাতফা ওকে তো ফাৰ্ষ্ট ষ্টেটমেণ্টটো কি কৈছে যে সুপাতফা ৱাজ কিল্ড এজ এ ৰিজাল্ট অফ এ কনস্পিৰেচি বাই দ্য চুতীয়া কিং ওকে তো এইটো শুদ্ধ উত্তৰ হয় ওকে বিকজ আমি এই বস্তুটো গম পাওঁ যে সুপাতফাৰ কি হৈছিলে চুতীয়া কিঙৰ লগত যেতিয়া লগ কৰিবলৈ গৈছিলে তো এটা কনস্পিৰেচিৰ সহায়ত তেখেতক কি কৰা হৈছিলে তেখেতক মাৰি পেলোৱা হৈছিলে তো যেতিয়াই চুপাতফাৰ মাৰি পেলোৱা হৈছিলে যেতিয়া টাওখামতি ৰজা হৈছিলে টাওখামতি কি কৰিছিল টাওখামতি কোন চুপাতফাৰ চৰি মই চুপাতফা বুলি কৈ আছো চুতুফা ওকে চৰি হা এইটো চুতুফা হয় তো সেই চুতুফাৰ মানে ব্ৰাদাৰ কোন আছিলে টাওখামতি আছিলে আৰু যেতিয়া টাওখামতি ৰজা হ'ল তেতিয়া কি কৰিলে আল্টিমেটলি টাওখামতিয়ে এটা এক্সপেডিশ্যন চলাইছিলে এখন যুদ্ধ কৰিম বুলি ভাবিছিলে উইথ দ্য চুতীয়া কিং ওকে তো সেইটো ষ্টেটমেণ্টটো কি হ'ব শুদ্ধ হ'ব টাওখামতি লঞ্চ এন এক্সপেডিশ্যন এগেইনষ্ট দ্য চুতীয়া কিংডম তো ডেট ইজ এ কাৰেক্ট ষ্টেটমেণ্ট বাট ইয়াত চোৱাত কৈছে টাওখামতিজ কেম্পেইন ৱাজ ছাকচেছফুল বাট আমি গম পাওঁ যে টাওখামতি যিটো তোমাৰ এক্সপেডিশ্যন আছিলে এগেইনষ্ট দ্য চুতীয়া কিং সেইটো কিন্তু ছাকচেছফুল নাছিলে ওকে তো ডেট ইজ ৱাই এই ষ্টেটমেণ্ট নাম্বাৰ 3টো কি হ'ব ভুল হ'ব যিহেতু আমাক কাৰেক্ট কি সুধিছে তো আমাক কাৰেক্ট কি হ'ব 1 and 2 অনলি তো আমাৰ শুদ্ধ উত্তৰ কি হ'ব এতিয়া 1 and 2 অনলি ঠিক আছে ঠিক আছে নেক্সট প্ৰশ্নটো এতিয়া আমি চাওঁ এইটো 1 and 2 অনলি শুদ্ধ উত্তৰ হয় তো নেক্সট প্ৰশ্নটো চাওঁ ইয়াত সুধিছে যে আফটাৰ দ্য ডেথ অফ চুতুফা ওকে দেয়াৰ ৱাজ এ পিৰিয়ড অফ মিনিষ্টাৰিয়েল ৰুল ফ্ৰম ওকে তো যেতিয়া চুতুফা যেতিয়া মৃত্যু হ'ল তাৰপিছত কি হৈ গ'ল তাৰপিছত তোমাৰ 1376ৰ পৰা 1380লৈকে এইখিনি সময়ত দেশখনক কোনে চলাইছিলে মিনিষ্টাৰ্ছসকলে চলাইছিলে তাক কি বুলি কোৱা হয় মিনিষ্টাৰ্ছ ৰুল বুলি কোৱা হয় তাৰপিছত কি হৈ গ'ল টাওখামতি আকৌ ৰজা হ'ল ওকে টাওখামতি ৰজা হ'ল ওকে তো এই যিটো তোমাৰ চুতুফাৰ মৃত্যুৰ পিছত ওকে এটা কি হৈছিলে এটা তোমাৰ ভিকুৱাম আছিলে কোনো ৰজা নাছিলে মিনিষ্টাৰ্ছ ৰুল চলিছিলে তো সেই সময়টো কিমান আছিলে 1376ৰ পৰা 1380 লৈকে 4 বছৰৰ এটা সময় আছিলে ঠিক আছে ঠিক আছে ওকে নেক্সট তোমালোকে এতিয়া চোৱা এইটো প্ৰশ্ন তোমালোকে চোৱা সুদাংফা ইজ পপুলাৰলি নন এজ কি হয় সুদাংফা ইজ পপুলাৰলি নন এজ এইটো আমি গম পাওঁ এইটো প্ৰশ্ন বহুত জেগাত সুধিছে যে সুদাংফাৰ পপুলাৰলি তেখেতক কি বুলি কোৱা হয় তেখেতক বামুণী কোঁৱৰ বুলি কোৱা হয় বিকজ তেখেতৰ ডাঙৰ দীঘল ক'ত হৈছিলে এখন ব্ৰাহ্মীণ ঘৰত তেখেতৰ ডাঙৰ দীঘল হৈছিলে সেইটো কাৰণে তেখেতক কি বুলি কোৱা হয় বামুণী কোঁৱৰ বুলি কোৱা হয় আৰু যেতিয়া বামুণী কোঁৱৰ বুলি আমি কওঁ আমি এই বস্তুটো গম পাব লাগে যে তেখেত যেতিয়া তোমাৰ
মানে ৰজা হৈছিলে তো কি হৈছিল তেতিয়া ক'ব গ'লে মানে তোমাৰ হিন্দুইজিম ফৰ্মেলি কি হৈছিলে আহোম কিংডমলৈ লাহেকে ইনচাৰ্ট কৰিছিলে মানে লাহেকে আগমন কৰিছিলে অ'কে আৰু তেখেতে ফাৰ্ষ্ট আহোম কিং আছিলে যোনে কৰ'নেশ্যন চেৰিমনি আল্টিমেটলি কি কৰিছিল চেলিব্ৰেশ্যন কৰিছিলে কৰ'নেশ্যন চেৰিমনি আল্টিমেটলি চেলিব্ৰেশ্যন কৰিছিলে ঠিক আছে তো তোমালোকে মোক কমেন্ট সেকশনত জনাবা এই যেটো কৰ'নেশ্যন চেৰিমনি হয় তাক আমি কি বুলি কওঁ ঠিক আছে তাৰ নামটো কি হয় তোমালোকে হেতু মোক কমেন্ট সেকশনত জনাবা ঠিক আছে তো এতিয়া মই নেক্সট প্ৰশ্নটো চাওঁ এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱা which of the following Hindu religious practices were introduced during Sudangfa's reign তো ইয়াত তোমালোকে মন কৰিবা ইয়াত কি কোৱা হৈছে সুদাংফাৰ সময়ত কোনটো হিন্দু ৰিলিজিয়াছ প্ৰেক্টিচেছ ইন্ট্ৰডিউচ কৰা হৈছিলে তো ইয়াত তোমালোকে মন কৰিবা ফাৰ্ষ্ট পইণ্টটো কি কোৱা হৈছে ৱৰ্চিপ অফ লক্ষ্মী নাৰায়ণ অ'কে এইটো হয় ৱৰ্চিপ অফ সালাগ্ৰাম এইটো হয় সালাগ্ৰাম আল্টিমেটলি কি হয় ৰিপ্ৰেজেণ্টেশ্যন অফ লৰ্ড বিষ্ণু অ'কে আৰু নেক্সট কোৱা হৈছে ৱৰ্চিপ অফ জগন্নাথ অ'কে বাট ৱৰ্চিপ অফ জগন্নাথ আমি তেনেকুৱা আমি ৰেফাৰেঞ্চ পোৱা নাইকিয়া তো সেইটো কাৰণে কি হ'ব 1 and 2 হয় আৰু আমাক কাৰেক্ট এনসাৰটো চুজ কৰিবলৈ দিছে তেতিয়াহ'লে আমাৰ কি শুদ্ধ উত্তৰ হ'ব এতিয়া 1 and 2 অনলি আমাৰ শুদ্ধ উত্তৰ হ'ব ঠিক আছে তো এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ এতিয়া নেক্সট প্ৰশ্নটো চাওঁ এইটো 1 and 2 অনলি আছিল এটা চোৱা এইটো অলৰেডি কৈছো দা সেক্ৰেট সালাগ্ৰাম ষ্টোন ইজ এছ'চিয়েটেড উইথ দা ৱৰ্চিপ অফ কি হ'ব এতিয়া বি হ'ব বিষ্ণু হ'ব এতিয়া অ'কে বিষ্ণু নেক্সট তোমালোকে চোৱা উইথ ৰেফাৰেঞ্চ টু আহোম হিষ্ট্ৰী এৰেঞ্জ দ্য ফলোইং ৰুলাৰ্ছ ইন ক্ৰনলজিকেল অৰ্ডাৰ অ'কে তো এইটো বস্তু বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ প্ৰশ্ন আমি আগতে APSC প্ৰিলিমছত আমি অলৰেডি দেখা পাইছোঁ অ'কে যে আহোমৰ যিখিনি ৰজা আছে আমি ক্ৰনলজিকেলি আমি গম পাব লাগে তো এতিয়া চোৱা চুকাফা এইটোত আমি গম পাই চুকাফা কি হ'ব একদম প্ৰথম আহোম ৰজা হ'ব তো ইয়াতে চোৱা এতিয়া যদি আমি এলিমিনেশ্যন মেথড ইউজ কৰিবলৈ যাওঁ তো 1 এক নম্বৰত আহিব লাগে তো এই অপশ্যন বি হ'ব নোৱাৰে অপশ্যন ডি হ'ব নোৱাৰে তো আইদাৰ অপশ্যন এ হ'ব নহ'লে আল্টিমেটলি কি হ'ব অপশ্যন চি হ'ব এতিয়া চোৱা চুকাফাৰ পিছত কোন আহিছিলে তোমাৰ চুটিউফা আছিলে চুটিউফাৰ পিছত কোন হ'ল তোমাৰ সুবিনফা ৰজা হৈছিলে তো 1ৰ পিছত কোন আহিব লাগে 2 আহিব লাগে because চুটিউফাৰ নামটো এই চাৰিজনৰ ভিতৰত নাইকিয়া ঠিক আছে তো এতিয়া কি হ'ব লাগে সুবিনফা আহিব লাগে তো 1ৰ পিছত 2 আহিব লাগে তো যদি মই চাবলৈ যাওঁ ইয়াতে আকৌ 1ৰ পিছত 2 আছে ইয়াত আছে 1ৰ পিছত 3 আছে তো এইটো কাৰণে অপশ্যন চি হ'ব নোৱাৰে তো আমাৰ এনসাৰ কি হ'ব এতিয়া অপশ্যন এ শুদ্ধ এনসাৰ হ'ব তো এনেকুৱাকৈ আমি এলিমিনেশ্যন টেকনিক ইউজ কৰি পেলাইও আমি পৰীক্ষাত আমাৰ বিভিন্ন উত্তৰবিলাক আমি উলিয়াব পাৰোঁ ঠিক আছে অ'কে তো নেক্সট প্ৰশ্নটো এতিয়া চাওঁ তো 1 2 3 4 অপশ্যন এ হ'ব শুদ্ধ তো নেক্সট প্ৰশ্নটো আমি চাওঁ এতিয়া ইয়াত চোৱা ইয়াত এটা প্ৰশ্ন সুধিছে ৰিগাৰ্ডিং সুপিমফা অ'কে তো সুপিমফা সময়ত কি হৈছিলে এজন নগা চিফে কি কৰিছিল তেখেতৰ ওচৰত ট্ৰিবিউট দিবলৈ আহিছিলে এইটো শুদ্ধ উত্তৰ হয় অ'কে ষ্টেটমেণ্টটো শুদ্ধ হয় আৰু যেতিয়া এই নাগা চিফজন আহিছিলে নগা চিফজনে কি হ'ল সুপিমফাৰ এগৰাকী ৰাণীয়ে তেখেতক প্ৰশংসা কৰিছিলে আৰু সেইটোৱে খং উঠি পেলাই সুপিমফাই কি কৰিলে সেই তেখেতৰ সেই কুইনজনীক কি কৰিলে এক্সাইল কৰি দিলে টু লিভ ইন দ্য নাগা ভিলেজ তো যদি মই চাবলৈ যাওঁ সেইটো কাৰণে ষ্টেটমেণ্ট নাম্বাৰ 2টো শুদ্ধ হ'ব আৰু লগতে ষ্টেটমেণ্ট নাম্বাৰ কি হ'ব 3টো আল্টিমেটলি শুদ্ধ হ'ব আৰু আমাক সুধিছে যে কোনটো কাৰেক্ট হয় সেইটো কাৰণে কি হ'ব এতিয়া আমাৰ অপশ্যন ডি ডেট ইজ 1 2 and 3 অনলি শুদ্ধ হ'ব এতিয়া ঠিক আছে নেক্সট তোমালোকে চোৱা অ'কে ইয়াত কিছুমান ৰজাৰ বিষয়ে নাম দি থোৱা আছে আৰু সেই ৰজাবিলাকৰ কণ্ট্ৰিবিউশ্যন কি আছিলে বা তেখেতসকল কেনেকৈ এছ'চিয়েটেড হয় তাৰ বিষয়ে আমাক আল্টিমেটলি সুধিছে তো তোমালোকে ইয়াত মন কৰিবা এই প্ৰথম চুকাফা আছে তো আমি গম পাওঁ চুকাফা ফাউণ্ডাৰ অফ আহোম ডাইনেষ্টি হয় সেইটো শুদ্ধ হয় আমি সুবিনফা পঢ়িছিলোঁ তাতে আমি ডিছকাশ্যনো কৰিছিলোঁ যে হি ডিফাইন দ্য সাতঘৰীয়া আহোম অ'কে 7টা আহোমৰ ৰয়েল ফেমিলি তেখেতে কি কৰিছিলে আল্টিমেটলি ডিফাইন কৰিছিলে সেইটো শুদ্ধ হয় নেক্সট চুদাংফা তেখেতক কি বুলি কোৱা হয় বামুণী কোঁৱৰ বুলি কোৱা হয় সেইটোও শুদ্ধ হয় টাও খামটিক কি কোৱা হৈছে তেখেতে ছাকচেছফুল এটা কনকুৱেষ্ট কৰিছিলে অফ চুতীয়া কিংডম সেইটো ভুল হয় অ'কে তেখেত ছাকচেছফুল হোৱা নাছিলে ইন হিজ এক্সপেডিশ্যন তো
তো এইটো কাৰণে বি 4 নাম্বাৰটো কি হ'ব আলটিমেটলি ভুল হ'ব তো আমাক কাৰেক্ট আমাক সুধিছে যে কোনকেইটা কাৰেক্টলি মেচ হৈ আছে কাৰেক্ট কোড কেইটা সুধিছে তো কি হ'ব 1 2 and 3 only okay okay 1 2 and 3 only next এতিয়া আমি প্ৰশ্নটো চাওঁ যে সুহুংমুং is popularly known as কি হয় সুহুংমুং is popularly known as দিহিঙীয়া ৰজা okay এইটো প্ৰশ্ন বহুত জায়গাত বহুতবাৰ সুধিছে অকল এপিএসসি বুলিয়ে নহয় বিভিন্ন পৰীক্ষাত এই প্ৰশ্নটো সুধিছে because সুহুংমুঙে কি কৰিছিল নিজৰ তেখেতৰ কেপিটেলখন শিফট কৰিছিলে টু বকতা নিয়াৰ দ্য দিহিং ৰিভাৰ তো হেতু কাৰণে তেখেতক কি বুলি কোৱা হয় দিহিঙীয়া ৰজা বুলিও তেখেতক আমি জানো ওকে তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব এতিয়া দিহিঙীয়া ৰজা নেক্সট তোমালোকে চোৱা ৰিগাৰ্ডিং সুহুংমুং সুধিছে ওকে তেখেতে কি কি ৰিফৰ্মছ আনিছিলে তাৰ ৰিগাৰ্ডিং প্ৰশ্নটো সুধিছে তো চোৱা প্ৰথম ষ্টেটমেন্টটো আছে এডপশ্যন অফ হিন্দু টাইটেল স্বৰ্গ নাৰায়ণ ইয়েছ সুহুংমুং প্ৰথম আহোম ৰজা আছিলে যোনে এডপ্ট কৰিছিলে দ্য হিন্দু টাইটেল ডেট ইজ স্বৰ্গ নাৰায়ণ তেখেতে ইন্ট্ৰডাকশ্যন কৰিছিলে চাকা এৰা তো সেইটো শুদ্ধ হয় আৰু তেখেতে এটা কি কৰিছিলে এটা নতুনকৈ পোষ্ট ক্ৰিয়েট কৰিছিলে ইয়াত কোৱা হৈছে ক্ৰিয়েশ্যন অফ দ্য অফিচ অফ বৰফুকন বাট বৰফুকন পোষ্টটো তেখেতে ক্ৰিয়েট কৰা নাইকিয়া তেখেতে এটা নতুনকৈ মিনিষ্টাৰ পোষ্ট এটা ক্ৰিয়েট কৰিছিলে সেই পোষ্টটোৰ নাম কি হয় বৰপাত্ৰ গোহাঁই বৰপাত্ৰ গোহাঁই বুজি পাইছা তো তোমালোকে মোক কমেন্ট সেকশনত জনাবা যে ফাৰ্স্ট বৰপাত্ৰ গোহাঁই কোন ওকে ফাৰ্স্ট বৰপাত্ৰ গোহাঁই কোন তোমালোকে মোক কমেন্ট সেকশনত জনাবা ঠিকে আছে আৰু লগতে তোমালোকে মোক এইটো কমেন্ট সেকশনত জনাবা যে বৰফুকন যেটো পোষ্ট আছিলে কোনে ক্ৰিয়েট কৰিছিলে who created the post of বৰফুকন তোমালোকে মোক সেইটো জনাবা বা যেটো আমাক সুহুংমুঙৰ বিষয়ে সুধিছে তো এইটো আলটিমেটলি কি হ'ব এতিয়া ভুল হ'ব এতিয়া ঠিক আছে তো আমাক কারেক্ট আনসার লাগে তো কি হ'ব এটা 1 and 2 only হ'ব বুজি পাইছা তোমালোকে তো তোমালোকে মোক এইকেইটা কমেন্ট সেকশনত জনাবা ঠিক আছে কাৰণ যদি আমি এটা ভিডিও বনাই আছো যদি তোমালোকৰ পাৰ্টিসিপেশন থাকে ন তো আমাৰো অলপমান কি হৈছে আমি অলপ উৎসাহ পাওঁ তাকে অলপ ইনস্পিৰেশন পাওঁ আৰু তেনেকুৱা বেলেগ বেলেগ ভিডিওস বনাবৰ কাৰণে ঠিক আছে নেক্সট okay ইয়াতে 1 and 2 only হ'ব নেক্সট প্ৰশ্নটো হ'ল who was the first বৰপাত্ৰ গোহাঁই এইটো আমি পাই গলো এতিয়া okay মই যেটো কমেন্ট সেকশনত জনাবলৈ কৈছিল দুটা প্ৰশ্ন কৈছিলো এটা প্ৰশ্ন ইয়াতে আহি গলে এতিয়া তো ফাৰ্স্ট বৰপাত্ৰ গোহাঁই কোন হ'ব কংসেং okay কংসেং was the first বৰপাত্ৰ গোহাঁই ঠিক আছে নেক্সট প্ৰশ্ন আহিলে which category of pikes were attached to the temples and satras okay তো তোমালোকে চোৱা তোমালোকে চাগে বুজি পোৱা পাইকস মানে কি হয় okay পাইক মানে কি হয় তোমালোকে বুজি পোৱা পাইকৰ যেটো সিস্টেম আছিলে এই পাইকৰ সিস্টেমটো কোনে ইন্ট্ৰোডিউস কৰিছিলে okay কোনে ডিভাইস কৰিছিলে okay এই সিস্টেমটো ডিভাইস কৰিছিলে বাই মুমাই তামুলী বৰবৰুৱা বাই মুমাই তামুলী বৰবৰুৱা বা তোমালোকে মোক এটা কমেন্ট সেকশনত জনাবা যে সেইখিনি সময় যেটা পাইক সিস্টেমটো ডিভাইস কৰা হৈছিল সেইখিনি সময় কোনজন আহোম ৰজা আছিল সেইটো প্ৰশ্ন তোমালোকে মোক কমেন্ট সেকশনত জনাবা ওকে এটা পাইক বুলি কোৱা হয় পাইক বিলাকৰ বিভিন্ন টাইপস অফ পাইক আছিল পাইক বিলাকৰ বিভিন্ন ক্যাটাগৰীজ কৰা হৈছিল ওকে এটা কোৱা হৈছে যে টেম্পলছ আৰু সত্ৰৰ লগত কোনবিলাক পাইক কি কৰা হৈছিল এটাচ কৰা হৈছিল তেখেতসকলক কি বুলি কোৱা হয় দেৱলীয়া পাইকস বুলি কোৱা হয় ঠিক আছে তো শুদ্ধ উত্তৰটো কি হ'ব এতিয়া দেৱলীয়া পাইকস ওকে নেক্সট প্ৰশ্নটো আহিলে ৰিগাৰ্ডিং সুহুংমুঙে আছে ওকে তো সুহুংমুং ইন্ট্ৰোডিউস দ্য সাকা এৰা ইন দ্য আহোম কিংডম তো এইটো কি হয় এতিয়া এটা শুদ্ধ উত্তৰ হয় ওকে তো স্টেটমেন্টটো শুদ্ধ হ'ব এতিয়া So during his reign, during the reign of Suhumung, the first Assamese Buronji was written. Okay, তোমালোকে ক'ব পাৰিবা নেকি এই বুৰঞ্জীখনৰ নামটো কি হয় তোমালোকে মোক ক'ব পাৰিবা নেকি okay যদি ক'ব নোৱাৰা মোক ক'বা কোনো প্ৰবলেম নাই okay যদি কিবা ডাউট থাকে নহয় তোমালোকে এই নাম্বাৰটো আছে okay আমাৰ এইটো অফিচিয়েল নাম্বাৰ হয় 6002417488 okay 6002417488 okay
তো যদি আপকামিং এপিএসসি প্ৰিলিমছৰ কাৰণে আপকামিং এপিএসসি প্ৰিলিমছৰ কাৰণে যদি তোমালোকক আসাম হিষ্ট্ৰীৰ ওপৰত যদি কিবা এসিস্টেন্স লাগে মোক জনাবা আসাম হিষ্ট্ৰীৰ ওপৰত যদি কিবা তেনেকুৱা হেল্প লাগে কিবা পাৰা নাই কিবা বুজি পোৱা নাই দিয়া ওকে মই যিমান দূৰ পাৰো তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম ওকে বাট তোমালোকে ভালদৰে পঢ়া চিন্তা কৰিব নালাগে মই যিমান দূৰ পাৰো তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম কিবা ডাউট থাকিলে মোক এই নম্বৰটো কন্টাক্ট কৰিলে হৈ গ'ল ঠিক আছে তো তোমালোকে মোক কবা কমেন্ট সেকশনত যে ফাৰ্স্ট আসামিজ বুৰঞ্জী যে লিখা হৈছিল ডিউৰিং সুহুংমুং তাৰ নামটো কি আছিল ঠিক আছে বাট এটো শুদ্ধ স্টেটমেন্ট হয় that during his reign the first Assamese Burunji was written next he introduced the office of Borpatro Gohai আমি অলপত পঢ়িছিলো যে কংসেং ফাৰ্স্ট বৰপাত্ৰ গোহাঁই আছিলে তো হেতু শুদ্ধ হয় আজিকালি কি হ'ব 1 2 and 3 অনলি শুদ্ধ হ'ব ঠিক আছে ওকে তো এই শুদ্ধ উত্তৰ কি হ'ব এতিয়া 1 2 and 3 অনলি ঠিক আছে নেক্সট প্ৰশ্ন আহি গ'ল regarding Turbak Khan invasion of Assam সুধিছে ওকে তো এটা চোৱা Turbak Khan invaded Assam in 1532 তো এটো কারেক্ট স্টেটমেন্ট হয় the war lasted nearly 3 years তো এটো শুদ্ধ উত্তৰ হয় এটা চোৱা কি হৈ গ'ল নেক্সট প্ৰশ্নটো নেক্সট স্টেটমেন্টটো কৈছে the Ahom pursued the Bengal army up to the Brahmaputra river ওকে বাট এটো বস্তু মন কৰিবা যে অকল মানে ব্ৰহ্মপুত্ৰ ৰিভাৰ নহয় ওকে আহোম সকলে কি কৰিছিলে বেংগল আৰ্মিক পাৰসু কৰিছিলে টিল দা কাৰোটায়া ৰিভাৰ ওকে তো এটো কাৰণে কি হ'ব এতিয়া এটো স্টেটমেন্ট কি হ'ব এতিয়া ভুল হ'ব তো শুদ্ধ উত্তৰটো কি হ'ব এতিয়া 1 and 2 অনলি হ'ব যেহেতু আমাক কারেক্ট স্টেটমেন্টটো কৈছে কারেক্ট কোডটো কৈছে ঠিক আছে নেক্সট প্ৰশ্ন আহিলে কনসিডাৰ দা ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং সুকাম্ফা তো he is popularly known as খৰা ৰজা yes এটো স্টেটমেন্ট শুদ্ধ হয় আৰু সুকাম্ফা কি হয় হি ইজ দা লংগেষ্ট সাৰ্ভিং আহোম কিং তো এটো স্টেটমেন্টটো কি হয় আলটিমেটলি শুদ্ধ হয় নেক্সট হি ডিফিটেড দা কোচেছ ইন দা বেটল অফ ডিখো তো ডিফিট নহয় এই যিখন তোমাৰ বেটল অফ ডিখোত যিখন বেটেল হৈছিলে সেই বেটেলখনত কি হৈছিলে উল্টাটো হৈছিলে আহোমসকল ডিফিট হৈছিলে ওকে যেতিয়া কোচসকলৰ লগত যুদ্ধ হৈছিলে ঠিক আছে তো এটো কি হ'ব স্টেটমেন্টটো শুদ্ধ এটো ভুল হ'ব স্টেটমেন্টটো তো তোমালোকে মোক জনাবা এতিয়া যে এই যেটো আহোমসকল ডিফিট হৈছিলে তাৰ পিছত এটা ট্ৰিটি সাইন কৰা হৈছিলে ওকে এটা ট্ৰিটি সাইন কৰা হৈছিলে বিটুইন দা আহোমস এন্ড দা কোচেছ তো তোমালোকে মোক জনাবা এই ট্ৰিটিটোৰ নাম কি হয় ট্ৰিটিটোৰ নাম কি হয় ওকে বিকজ আমি এনেকে পঢ়িব লাগিব অকল এমসিকিউটো পঢ়ি থলে নহব ইয়াৰ ৰিলেটেড যিখিনি বস্তু আছে যদি মই লগত পঢ়ি পেলাই যাওঁ মোৰ কাৰণে বেছি সুবিধা হ'ব বুজি পাইছা তোমালোকে তো এটো কাৰণে কি হ'ব এতিয়া 1 and 2 অনলি হ'ব আৰু স্টেটমেন্ট নাম্বাৰ 3 টো কি হ'ব এতিয়া ভুল হ'ব ঠিক আছে ওকে নেক্সট তোমালোকে স্টেটমেন্টটো চোৱা নেক্সটটো আছে ওকে নেক্সটটো কোৱা হৈছে the treaty of মাজুলী was signed in 1563 yes 1563 treaty of মাজুলী সাইন কৰা হৈছিলে next Silare was imprisoned by the Badshah of Gor yes এটো শুদ্ধ উত্তৰ হয় next Durga worship entered the Ahom kingdom through the Kush influence okay তো এটো আলটিমেটলি কি হয় শুদ্ধ এনসার হয় তো ইয়াত কি হ'ব এতিয়া 1 2 3 শুদ্ধ হ'ব এতিয়া চোৱা ইয়াত আমি ট্ৰিটি অফ মাজুলী পঢ়িছো তো তোমালোকে মন কৰিবা এই বিভিন্ন যে ট্ৰিটি বিলাক যে হৈছিলে ট্ৰিটি অফ মাজুলী লগে ট্ৰিটি অফ ঘিলাধাৰী ঘাট লগে বিভিন্ন বেটেল বিলাক হৈছিলে বেটেল অফ ইটাখুলি লগে বেটেল অফ সামধৰা লগে বেটেল অফ শৰাইঘাট তো তোমালোকে চোৱা এই যে বেটেল বিলাক যে হৈছিলে এই বেটেল বিলাকৰ এক্সাক্ট তোমালোকৰ যেটো ইয়াৰ আছে সেই ইয়াৰ বিলাক তোমালোকে মনত ৰাখিব লাগিব ওকে কোনখন আগত হৈছিলে কোনখন পিছত হৈছিলে ক্ৰনোলজিক্যালি গম পাব লাগিব ওকে আৰু লগতে এই যে ট্ৰিটি বিলাক যে হৈছিলে এই ট্ৰিটি বিলাক কেতিয়া হৈছিলে ট্ৰিটি বিলাক কাৰ মাজত হৈছিলে সেইবিলাকো তোমালোকে মনত ৰাখিব লাগিব আৰু ক্ৰনোলজিক্যালি মনত ৰাখিব লাগিব বিকজ আমি বিভিন্ন প্ৰশ্ন দেখা পাইছো য'ত আগতে এপিএছএ বহুতবাৰ ইয়াৰ ওপৰত প্ৰশ্ন সুধিছে
ওকে আৰু ৰিসেন্টলি যদি মই চাবলৈ যাওঁ যিমানবিলাক তোমাৰ এই যে ডিপাৰ্টমেণ্টেল পৰীক্ষাবিলাক হৈছে তাতো এইবিলাক প্ৰশ্ন সুধিছে তো এইটো তেতিয়াহ'লে আমি এইবিলাক বস্তু এনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব তেতিয়াহে আমি আমাৰ যিটো পৰীক্ষা আহি আছে তাৰ কাৰণে আমি প্ৰিপেয়াৰ্ড হৈ যাম ঠিক আছে ওকে তো নেক্সট প্ৰশ্নটো আহিলে ৰিগাৰ্ডিং প্ৰতাপ সিংহ ওকে তাক কোৱা হৈছে হি ৱাজ অলছ' নন এজ বুদ্ধি স্বৰ্গ নাৰায়ণ ওকে তো এইটো প্ৰতাপ নাৰায়ণৰ বিষয়ে কি হয় এইটো ষ্টেটমেণ্টটো আল্টিমেটলি শুদ্ধ হয় ওকে ওকে এইটো শুদ্ধ ষ্টেটমেণ্ট হয় নেক্সট হি ৱাজ অলছ' নন এজ গজপতি বিকজ of his large elephant force. Yes, তেখেতক গজপতি বুলিও কোৱা হয় because of his large elephant force. Next, he ascended the throne at a young age. Young age ত নহয় okay তোমাৰ যদি আমি চাবলৈ যাওঁ প্ৰতাপ সিংহক বুঢ়া ৰজা বুলিও কোৱা হয় প্ৰতাপ সিংহক বুঢ়া ৰজা বুলিও কোৱা হয় কিয় কোৱা হয় বিকজ তেখেতে আল্টিমেটলি কি হয় মানে বহুত বয়সত তেখেতে ৰজা হৈছিলে তো ষ্টেটমেণ্ট নাম্বাৰ 3 টো ভুলে হ'ব ঠিক আছে তো যেহেতু ইয়ং এজৰ কথা আহিছে তোমালোকে মোক ক'ব লাগে এজন ৰজাক আমি কি বুলি কওঁ এজন আহোম ৰজাক আমি কি বুলি কওঁ ল'ৰা ৰজা বুলি কোৱা হয় বিকজ তেখেতে একদম কম বয়সতে তেখেত ৰজা হৈছিলে তো সেই ল'ৰা ৰজা বুলি আমি কাক কওঁ তোমালোকে মোক জনাব লাগে ঠিক আছে কমেন্ট সেকশনত জনাবা ইয়াত কি হ'ব এটা শুদ্ধ কি হ'ব এটা 1 and 2 অনলি আমাৰ কাৰণে কি হ'ব এটা শুদ্ধ হ'ব ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাওঁ ওকে তো এটা আমাৰ লাষ্ট প্ৰশ্ন হয় আজিৰ কাৰণে ঠিক আছে তাত কোৱা হৈছে কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং দ্য বেটেল অফ সামধৰা ওকে বেটেল অফ সামধৰা ওকে তো ফাৰ্স্ট কোৱা হৈছে যে ইট ৱাজ ফট ইন 1616 এইটো শুদ্ধ এনসাৰ হয় নেক্সট কোৱা হৈছে যে ইট ৱাজ দ্য ফাৰ্স্ট আহোম মোগল বেটেল তো এইটো আল্টিমেটলি কি হয় শুদ্ধ হয় আৰু নেক্সট কোৱা হৈছে যে ইট ৱাজ ট্ৰিগাৰ্ড বাই দ্য কিলিং অফ ৰতন শাহ এণ্ড হিজ এছ'চিয়েটছ ওকে এইটো শুদ্ধ হয় ৰতন শাহ কি হয় এজন তোমাৰ সদাগৰ আছিলে বিজনেছমেন আছিলে তেখেতৰ নাৱত তেখেতে পাৰ্মিশ্যন লৈ পেলাই তেখেতে আহোম কিংডম এণ্টাৰ কৰিছিলে পাৰ্মিশ্যন আছিলে বাট পিছত আহোম ৰজাই গম পালে যে তেখেতে নিজৰ লগতে কি কৈছে কেইজনমান স্পাইও লগত লৈ পেলাই আহিছে তেখেতে স্পাই কৰি আছিলে তেনেকৈ তেখেতক কি কৰিলে আল্টিমেটলি ৰজাই কেপচাৰ কৰিলে আৰু তেখেতক মাৰি পেলালে লগতে তেখেতৰ যিখিনি এছ'চিয়েট আছিল সিহঁতকো মাৰি পেলোৱা হৈছিলে তো তাৰ কাৰণে কি হৈ গ'ল তোমাৰ প্ৰথম আহোম আৰু মোগলৰ এখন যুদ্ধ হৈছিলে ঠিক আছে ফাৰ্স্ট আহোম মোগল বেটেল হৈছিলে সেইখন হৈছে বেটেল অফ সামধৰা ঠিক আছে তো ষ্টেটমেন্ট নাম্বাৰ 3 টো আল্টিমেটলি কি হ'ব শুদ্ধ হ'ব তো আমাৰ সুধিছে কাৰেক্ট সুধিছে উলিয়াব দিছে তো আমাৰ কি হ'ব এতিয়া 1 2 and 3 কাৰেক্ট হ'ব বুজি পাইছো তোমালোকে ওকে বুজি পাইছো আমি ভালদৰে 1 2 and 3 অনলি ঠিক আছে তো আজিলৈ আমাৰ ইমানখিনি আছিলে বাট মই এই আহোম কিংডমৰ ওপৰত মই আৰু এটা ভিডিঅ' লৈ পেলাই আনিম তাত আৰু বাকী যিখিনি এমচিকিউ আছে তাত মই ডিছকাশ্যন কৰিম আৰু তোমালোকে আমাৰ ভিডিঅ'বিলাক চাই থাকিবা বিকজ আমাৰ এতিয়া ফেকাল্টিসকলে ডেইলি কিছুমান বেলেগ বেলেগ টপিক লৈ পেলাই আনিব যিবিলাক টপিক আমাৰ আপকামিং APSC প্ৰিলিমছৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব মোৰভাৰ এই যিখিনি বস্তু মই পঢ়ালো ইয়াৰ PDF টো মই তোমালোকক ডেছক্ৰিপশ্যন লিংকত আৰু কমেণ্ট ছেকশ্যনত মই দি দিম তোমালোকে ইচ্ছা কৰিলে তাৰপৰা ডাউনলোড কৰি PDF টো ল'ব পাৰিবা ওকে নেক্সট ভিডিঅ'ত আকৌ লগ পাম টিল দেন থেংক ইউ